সেইখনে উঠিয়া বহিলা শয্যাতে গয়া মহাই মনোহৰ মনুষ্যৰ চেষ্টা ধৰি ৰমন্ত ভগত বৎসল যেন দেখায়ালোকত অনন্ত শয্যাত জীৱ কৰন্ত শয়নে কুজিৰ শয্যাত হেন হৰি অনন্তই শয়ান্ধি পিন্ধি লাৰয় অলংকাৰ কুংকুমেলি পিতলিৰ তৰে চৰণ ভাৱ সিংগাৰক হৰিষে কৰি লাৰ মধুপান অনেক ভুলান বস্তু থৈলা ধানে ধান। এই পদ ছয়ভাগীত উল্লেখ কৰিছে শৈৰিণী পুঁজিৰ নাম তিনিটা উল্লেখ কৰিছে ভাগৱতে। ঠাই লৈ লৈ শৈৰিণী কৈছে, ঠাই লৈ লৈ ত্ৰিবিক্ৰমা বুলি কৈছে, কোনো কোনো ঠাইত পুঁজি বুলি কৈছে। একেজনীয়ে মানুহ তিনিটা নামেৰে ভাগৱতত নামাকৰণ কৰা হৈ আছে। পুঁজি, শৈৰিণী, ত্ৰিবিক্ৰমা মানে জানম। এই শৈৰিণীয়ে নিজৰ গৃহত কৃষ্ণক লগ পাই আনন্দত অভিভূত হৈ গৈছে। এতিয়া যদি আপোনালোকৰ ঘৰত এইফালেদি যাওঁতে যদি হেমন্ত বিশ্ব সোমাই যায়, ইমান ভাল লাগিব। একেবাৰে গোটেই অঞ্চল ফাটি ফুটি যাব। বোলে অমুক দেৱীৰ ঘৰত, অমুক নাটৰ ঘৰত বোলে হেৰি মুখ্যমন্ত্ৰী সোমালে। ঠিক সেইদৰে শৈৰিণীৰ ঘৰত কৃষ্ণৰ উপস্থিতিয়ে তাই ঘৰটোক মন্দিৰ বনাই পেলালে। কৃষ্ণক বহিবলৈ আসন দিছে, অকণমান তেল আনি ভৰিত সুন্দৰভাৱে মালিচ কৰি দিছে আৰু উদ্ধৱক অন্তেকপুৰলৈ আহিব দিয়া নাই। উদ্ধৱকো ওচৰতে এখন ঠাই দি বহিবলৈ দিছে। লিখিছে ইয়াতে, কৃষ্ণ দত্ত আসনক কৰিয়া সন্মান, কৃষ্ণক চিন্তিয়া উদ্ধৱ বীৰ ৰহিলা কিথান। উদ্ধৱে অলপ বাহিৰত বহি আছে, কৃষ্ণই অন্তেকপুৰত সোমাইছে। এই যে এগৰাকী কুঁজীয়ে, এইগৰাকী কুঁজীয়ে বিশেষ একো কৰা নাছিল। কৃষ্ণৰ ভক্তি মিনতি তাই একোৱে নাজানে। কেৱল এটা কাম কৰিছিল, তাই চন্দন পিন্ধাই দিছিল। সেই চন্দন পিন্ধাওঁতে ভক্তিভাৱেৰে, শ্ৰদ্ধাভাৱেৰে সেই সৰু কামটো কৰাৰ বাবে ভগৱান তেওঁৰ ওচৰত সন্তুষ্ট হৈ গৈছে। এই কাহিনীটোৰ অৰ্থ, আপুনি যদি শ্ৰদ্ধা ভক্তিৰে এই তিনিদিন ভাগৱতটো শুনে, আপোনাকো কৃষ্ণই ভাল পোৱা আৰম্ভ কৰিব। জয় কৃষ্ণ। কৃষ্ণ পদখন হুয়া আছে বৰবালা, বস্ত্ৰয়লং আৰু উজ্জ্বলিত কালা
অপুরতম ভুলয়াদি ঘনে ঘনে খাই কটাই নয়নে মাধ বড় মধুর দেখি দেখি থাকি আমি নুপুরে মনে হেন করে ধরি করুই আলিঙ্গন মরণে গধ তনু কিহরে সঘন প্রথম সংগমনাতে মাথে বস্ত দিয়া রইল সমীপ পিয়া কৃষ্ণৰ সুন্দৰ পদ্ম বদন মদনে দহি দেখিয়া আখিও সুন্দরী বলি মাতিলা দরি ভুজিও দরি সুখে সুদিও করিও কিয়া যেন বাংশি মাত লাগে পাখর সাথে বুঝিয়া বনমালী হইয়া হন্তে আপনি ধরিলাই হাত মেলি কঙ্কনে মন্দিরে সারথি বকারো করে ধরিয়া হইয়াতে তো লীলা ধরে ইমান ধুনীয়া বিৱৰণ এতে লিখিছে যিজন কৃষ্ণই অনন্ত শয্যাত শয়ন কৰে সেইজন কৃষ্ণ আজি হৈৰিন্ধিৰ বিচনাত আছে, শয্যাত আছে, ভক্তৰ প্ৰেমী কাৰণে। প্ৰভু ভগৱন্তই এটাই সিদ্ধান্ত দিছে, ভকতকে মুৰহিয়া জানিবা নিশ্চয় ভকত জনৰ আমিকে হৃদয় মই বিনাই ভকতে নিশ্চিন্তে কিছু ভকত পৰে মই নজানো। হে সভাসদগণ, এজন ভক্তক ভগৱন্তই হৃদয়ত প্ৰত্যেকক্ষণতে চিন্তা কৰি থাকে। এই পুঁজিয়ে হৈৰিন্ধিয়ে তাই যিহেতু কৃষ্ণক ওচৰৰ পৰা লগ পাবলৈ বিচাৰিছিল, ভগৱানে কিন্তু তাইৰ ইচ্ছাটোক পূৰণ কৰি দিলে। ভকতসকলৰ মনৰ অভিলাষ পূৰ্ণ কৰিবৰ বাবে জগতৰ ঈশ্বৰ ভগৱান সদায় ৰৈ আছে। আজি এই হৈৰিন্ধিৰ ঘৰলৈ আহি সাধাৰণভাৱে মনুষ্য লীলা কৰাৰ দৰে আপ্যায়ন কৰিছে আৰু তাই যিমতেই বিচাৰিছে
ভগৱান কৃষ্ণয়ো তাই সেই শয্যাত গৈ উপবিষ্ট হৈছে। সেয়েহে গোটেই শাস্ত্ৰই দিয়া সিদ্ধান্ত অনুসৰি এই শাস্ত্ৰখন ভগৱানৰ যিহেতু অমৃত বাণী, ব্ৰহ্মায়ো শুনিবলৈ বিচাৰি আছে। ব্ৰহ্মাই কৈছে, মই যদি এবাৰ মানুহ হ'লোহেঁতেন, মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি পৰীক্ষিতৰ নিচিনা মই বৈকুণ্ঠলৈ গ'লোহেঁতেন। কিন্তু ব্ৰহ্মাই বৈকুণ্ঠলৈ যাব পৰা নাই। তেওঁৰ নিজৰ দায়িত্বত ব্ৰহ্মলোকত তেওঁ আবদ্ধ হৈ আছে। কিন্তু অভিলাষ কৰি আছে, মই যদি কলিযুগত এবাৰ মানুহ হিচাপে জন্মগ্ৰহণ কৰিলোহেঁতেন, মহাভাগৱত শ্ৰৱণ কৰি মই প্ৰভুৰ পিছে পিছে বৈকুণ্ঠলৈ গ'লো। লিখিছে, লভিয়াছা জন্ম যিটো ঐ ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পাৰ কৃষ্ণ কথা মৃত। হে সমাগমগণ, ব্ৰহ্মাই বিচাৰি থকা, দেৱতাই বিচাৰি থকা জীৱন আপুনি পাইছে। সুন্দৰ দুখনি কাণত কেৱল কৃষ্ণ কথা শুনিব লাগে। এই কৰ্ণ পথেৰেই ভগৱান শব্দ ব্ৰহ্মৰূপে গৈ আপোনাৰ হৃদয়ত ভক্তিভাৱ জগাই তুলিব। কোনোৱে হয়তো আপোনালোকৰ নিচিনা ভাগৱতৰ সন্মুখতে বহি থকা নাই, বহুত দূৰত শুনি আছে, কিন্তু তেওঁ শ্ৰৱণেন্দ্ৰিয় ভাগৱতৰ শব্দৰ লগত জড়িত হৈ আছে। সেইজনৰো কৰ্ণপথেৰেই ভগৱান হৃদয় পাব। কৈছে, কৰ্ণপথে ভগতৰ হিয়ত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰয় সমস্যয়, জলৰ যতে কামল যেহেন ভৰত কাল স্বভাৱতে নিৰ্মল কৰে। এই ভাগৱতে আমাৰ মনৰ মলিনতা আঁতৰাব, হৃদয়ত কৃষ্ণগামী দৰ্শন কৰা সুবিধা কৰি দিব। আৰু জানো মানুহে কিয় ভক্তি কৰিব লাগে তাৰ অকণমান কথাটো বুজাই দিছোঁ। এজন মানুহ পৃথিৱীলৈ 100 বছৰৰ আয়ুস লৈ পৃথিৱীলৈ গুচি আহে। সেই মানুহজনক ব্ৰহ্মাই কৈছে, তোমাক মই 3টা ভঁৰাল দি পঠাইছোঁ, প্ৰত্যেকৰে। এটা পাপৰ ভঁৰাল, এটা পুণ্যৰ ভঁৰাল, এটা হ'ল ভক্তিৰ ভঁৰাল। এই 100 বছৰত তুমি যিটো ভঁৰালত যি ভৰাবা, সেইমতে আকৌ জন্ম পাবা। যদি পাপৰ ভঁৰালটোত আপুনি ভৰাই থাকে, পাপ কৰিয়ে থাকে, তেতিয়াহ'লে আপুনি নৰকতে যাব লাগিব। পুণ্যৰ ভঁৰালটোত যদি আপুনি সদায় পুণ্য ভৰাই আছে, তেতিয়াহ'লে আপুনি স্বৰ্গ পাবগৈ, কিন্তু আকৌ নৰকৰ পৰা পৃথিৱীলৈ আহিব লাগিব। স্বৰ্গ, নৰক, পৃথিৱী এইটোৱে হৈছে এটা খেলা। কৈছে, পৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মজৈ। সেইকাৰণে যিসকল ব্যক্তি জ্ঞানৱান, তেওঁলোকে পুণ্য আৰু পাপটো নিবিচাৰে, বিচাৰে ভক্তি। কৈছে, ভক্তি একৈব সুহীত নিধনে অতি অনুগচ্ছতি। এজন মানুহৰ ভক্তিহে তেওঁৰ লগৰীয়া, যি তেওঁৰ লগত মৃত্যুৰ পিছত লগে লগে যাব। শৰীৰেণ সম সৰ্বম ইহং নাশ ভৱতি। শৰীৰটোৰ পৰা আত্মাটো ওলাই গ'লে আপোনাৰ লগত পুত্ৰ, ভাৰ্যা, ধন সম্পত্তি একো নাযায়। কিন্তু এই যে আজিৰ পবিত্ৰ খণ্ডটোত ভাগৱত শ্ৰৱণ কৰিলে, এইখিনি কিন্তু লগত যাব। কিবা বুজি পাইছেনে? সেইকাৰণে ধৰ্ম উপাৰ্জন, এই 3 দিনত আপোনালোকে যিমান পাৰে ধৰ্ম উপাৰ্জন কৰিব। বছৰত 3টা দিন সুযোগ আহে বৃহত্তৰ চৰাইবাহী অঞ্চলত।
আপোনালোকে এইকেইদিন বেলেগ বেলেগ কামবোৰ অকণমান আওকাণ কৰি এই মহান তীৰ্থক্ষেত্ৰত, এইখন হৈছে সাৰ্বজনীন শংকৰ মন্দিৰ তীৰ্থক্ষেত্ৰ হৈ আছে, বৈকুণ্ঠপুৰী হৈ আছে। ইয়ালৈ আহক, কৃষ্ণ কথা শুনক, ধৰ্ম উপাৰ্জন কৰক। কাৰণ যত দেখা ভাৰ্যা পুত্ৰ অহবে চাহি মাত্ৰ থাকে কালে ধৰে যেতিয়া আপুনি মৃত্যুৰ দুৱাৰদলিত গৈ মৃত্যুৰ লগত যুঁজি থাকিব, ল'ৰা ছোৱালীয়ে ধন সম্পত্তিয়ে একো সহায় কৰিব নোৱাৰে। যত দেখা ভাৰ্যাপুত্ৰ হবে অকাৰণ বুলি কৈছে, চাহি মাত্ৰ থাকে কালে ধৰে জেঠিকখন। সেইকাৰণে বুদ্ধিমান ব্যক্তিয়ে কেৱল ধৰ্ম উপাৰ্জনত গুৰুত্ব দিয়ে। ধৰ্ম উপাৰ্জন কৰিবলৈ কলিযুগতকৈ শ্ৰেষ্ঠ যুগ নাই। বহি থাকিব লাগে, কাণখনেৰে শুনি থাকিলে ধৰ্ম উপাৰ্জন কৰিব। ইমান ধুনীয়া ব্যৱস্থা, ভোজনালয় আছে, সময়মতে খোৱা বোৱা ব্যৱস্থাপনা ৰাখিছে। এনেকুৱা সুন্দৰ সুযোগ এৰি দিব নালাগে। লিখিছে কাছয়, হনিক বীৰম বিতকাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হৰাই। কোনদিনাখন এই ধুনীয়া শৰীৰটোৰ পৰা আত্মাটো গুচি যাব তাৰ ঠিকনা নাই। সেইকাৰণে সময় থাকোঁতেই, সুযোগ থাকোঁতেই কৃষ্ণ কথা শুনি আমি আমাৰ বৈকুণ্ঠ ৰাস্তাটো মজবুত কৰিব লাগে বুলি পদবন্ধই কৈ আছে। এয়া শৈৰীন্দ্ৰীৰ সজ্জাত তাই বিচৰাৰ দৰে যি মনুষ্য লীলাৰ অপ্ৰেম ভকতি ভগৱন্তই প্ৰকাশ কৰিলে দশমৰ মাছুৱাত। আহক আজিৰ এই পবিত্ৰ ক্ষণত আমি শৈৰীন্দ্ৰী আৰু কৃষ্ণৰ সেই মধুৰ কাৰ্যখিনি শ্ৰৱণ কৰি কৃতাৰ্থ হওঁ। জয় কৃষ্ণ। কৰিলায়লে কৰগে পুৰা